নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ আজিৰ ভিডিঅ'ৰ বিষয়বস্তু এনুৱেল এক্সামিনেশ্যন 2023-2024 ক্লাছ 7 সাবজেক্ট ইংলিছ এই ভিডিঅ'টোৰ জৰিয়তে বছৰীয়া পৰীক্ষা 2023-24 বৰ্ষৰ সপ্তম মান শ্ৰেণীৰ ইংৰাজী বিষয়ৰ প্ৰশ্ন কাকতখন আলোচনা কৰা হ'ব এই ভিডিঅ'টোৰ জৰিয়তে কেৱল মাত্ৰ এই প্ৰশ্ন কাকতখনৰ প্ৰশ্নখিনিয়ে আলোচনা কৰা হ'ব যিহেতু বৰ্তমান সময়ত এই বিষয়ৰ কিতাপখন মোৰ হাতত নাই তেন্তে যদি এই ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেন্ট শেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো যেহেতু ছাত্ৰ-ছাত্ৰীসকলে মোক কমেন্ট যোগে কৈ আছিল যে মেম আমাক ক্লাছ 7 ৰ ইংলিছ বিষয়ৰ প্ৰশ্ন কাকতখন লাগে হে মই ভিডিঅ'টো লৈ আহিছো কেৱল মাত্ৰ ইয়াতে প্ৰশ্নসমূহে থাকিব যাতে ছাত্ৰ-ছাত্ৰীয়ে কোনো অসুবিধা নাপায় তেওঁলোকে যেহেতু এক্সাম আহিছে তেওঁলোকে যাতে প্ৰশ্নসমূহ চাই উত্তৰবোৰ নিজে নিজে কৰিবলৈ চেষ্টা কৰে তো হেতু বুলিয়ে মই ভিডিঅ'টো আগবঢ়ালো এতিয়া আমাক এক নম্বৰটো কি দিছে হেতু চাই লৈছো এক নম্বৰটোতে আমাক দিয়া আছে চুজ দ্য কাৰেক্ট অপশনস ফ্ৰম দ্য অল্টাৰনেটিভস এণ্ড ৰাইট দেম সেপাৰেটলি অৰ্থাৎ কি কৈছে যে আমাক ইয়াৰে পৰা এই যিবিলাক আমাক প্ৰশ্ন দিয়া আছে তাতে আমাক চাৰিটা অপশন দিয়া আছে ঠিক আছে আৰু সেই চাৰিটা অপশনৰ যিটো শুদ্ধ হয় হেতুহে আমি কি কৰিব লাগিব বহিত লিখিব লাগিব ঠিক তেনেদৰে 1 or 1 2 হয়নে ইয়াৰে যদি a টো শুদ্ধ হয় a টো লিখিব লাগিব b টো যদি শুদ্ধ হয় b টো লিখিব লাগিব c টো যদি শুদ্ধ হয় c টো লিখিব লাগিব d টো যদি শুদ্ধ হয় d টো লিখিব লাগিব এতিয়া মই ভালদৰে প্ৰশ্নগিটাই দেখাবলৈ চেষ্টা কৰিছো ঠিক আছে ইয়াতে প্ৰথমতে দিয়া আছে যে লিওনাৰ্ডো দা ভিঞ্চি was born on অৰ্থাৎ তেখেতৰ জন্ম কেতিয়া হৈছিল হেতু সুধিছে তাৰপিছত 2 নম্বৰটো আমাক সুধিছে কৰ্বেটস ফাদাৰ was a অৰ্থাৎ কৰ্বেটৰ দেউতা কোন আছিলে হেতু সুধিছে তাৰপিছতো আমাক দিছে দা বিবেক এক্সপ্ৰেছ এৰাইভ এট দা গুৱাহাটী ৰেলৱে ষ্টেচন এণ্ড অৰ্থাৎ দা বিবেক এক্সপ্ৰেছে কেতিয়া গুৱাহাটী ৰেলৱে ষ্টেচনত আহি পায় হেতু সুধিছে The poet of the poem Try Again is the poem অৰ্থাৎ কি সুধিছে যে Try Again or কবিগৰাকীৰ নাম কি সুধিছে তাৰপিছত এটা দিছে যে লিওনাৰ্ডো spent his early years in তো তেওঁ কোট মানে তেওঁৰ আগৰ যিবিলাক বছৰ পাৰ কৰিছিল হেতু সুধিছে ধৰণৰ পাঁচটা প্ৰশ্ন দিছে প্ৰত্যেকতে 1 নম্বৰ কৈ দিয়া আছে ঠিক আছে তো এনেকুৱা ধৰণৰ পাঁচটা প্ৰশ্ন হয়তো এবাৰো আহিব পাৰে অৰ্থাৎ আমাক এনেকুৱা অল্টাৰনেটিভ ঠিক আছে এমসিকিউ টাইপ কোৱেশ্চন দিব পাৰে হেগিটা আমি লিখিব লাগিব হ'ব নেক্সট আমাক দিছে আনসাৰ দা ফলোইং কোৱেশ্চন ইন কমপ্লিট সেন্টেন্সেস অৰ্থাৎ তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ সম্পূৰ্ণ বাক্যত দিব দিছে এটো কিন্তু 1 নম্বৰে চাৰিটা দিয়া আছে হেই চাৰিটা 1 নম্বৰে হয় একিটাও লিখিব লাগিব ধুনিয়াকৈ মই অকমান টাইম ভিডিঅটো ৰখাই থৈ দিছো যাতে ছাত্ৰ-ছাত্ৰীসকলে পেপাৰখন ভালদৰে চাই ল'ব পাৰে টাইপৰ প্ৰশ্ন ভালদৰে চাই মিলি উত্তৰটো নিজে নিজে লিখিবলৈ চেষ্টা কৰিলে হল তাৰ পিছত 3 নম্বৰটো দিছে 3 নম্বৰটো পঢ়িলৈ কৰিলে হল 4 নম্বৰ আটাইবোৰ ভালদৰে চালে হল হা 4 5 এই আটাইবোৰ ধুনিয়াকৈ প্ৰশ্নসমূহ চালে হল তাৰ পিছত 6 নম্বৰত ৰাইমিং ৱৰ্ড দিয়া আছে আৰু 7 নম্বৰত আমাক ম্যাথছ দ্য ফলোইং অৰ্থাৎ এৰ লগত বি মিলাব দিছে এনেকুৱা ধৰণৰ দিয়া আছে পেপাৰখনত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছিল হেইখিনি চাই ল'ব পাৰিলেও কিছু সুবিধা হ'ব ঠিক আছে তাৰ পিছত আমাক দিয়া আছে নেৰেশন দিছে নেৰেশন কৰিব লাগিব তাৰপিছত ভয়েস চেঞ্জ দিয়া আছে অৰ্থাৎ নেৰেশন ভয়েস এইবিলাক আহিব তাৰপিছত 10 নম্বৰত আমাক কোনটো ভাৰ্ব হয় হেটোত আন্ডাৰলাইন কৰিব দিছে আৰু কি ভাৰ্ব হয় ঠিক আছে নেম দা চেঞ্জ অফ দা আন্ডাৰলাইন ভাৰ্বস ইন দা ফলোইং সেন্টেন্স অৰ্থাৎ আন্ডাৰলাইন কৰা ভাৰ্বটো কি বুজাই আছে হেতু মানে ক'ব লাগিব অৰ্থাৎ কেনেকুৱা ইয়াতে লিখাই আছে এড্ৰেছেস বুলি কোৱাৰ লগে আমি গম পাইছো এটো সিম্পল প্ৰেজেন্ট টেন্সৰ বাক্য হয়নে তাৰ পিছত এটো আই উইল হ্যাভ দিয়া আছে আই উইল বুলি গম পালে আমি কি গম পাও যে সিম্পল ফিউচাৰ টেন্সৰ হয় ঠিক আছে তাৰপিছত হ্যাভ ইউ এভাৰ ৰিড তো এটো কি হ'ব হ্যাভ দেখা পাইছো আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ হ'ব তাৰ পিছত এটো দিয়া আছে আৰ প্লেইং এটো টু ইজি প্ৰেজেন্ট কন্টিনিউয়াস টেন্স হয়নে তাৰপিছত 11 নম্বৰটো দিছে ফিল ইন দি ব্ল্যাঙ্কস উইথ মডেল অক্সিলাৰিজ বহাব দিছে ইয়াতে মই বহাই থৈ দিছো বাৰু হাউ ক্যান ইউ টাচ মাই পেন মানে এংগাৰ মুডত আমি কেনেকে কম এনেকুৱা ধৰণৰ ঠিক আছে এইবিলাক আহিব কমান্ড দিয়া আছে পাৰমিশন দিয়া আছে পাৰমিশনত আমি মে ব্যৱহাৰ কৰো হয়নে তাৰপিছত ইয়াতে পাস্ট এবিলিটি কুড দিয়া আছে দেয়াৰ ওয়াজ আ টাইম when I could play football we must save our country we should not go there এনেকুৱা ধৰণৰ ঠিক আছে মই আটাইবোৰ এইগিটা উত্তৰ লিখি ৰাখিছো বাৰু আমাক 12 নম্বৰ দিছে কাৰেক্ট দা ফলোইং সেন্টেন্সেস অৰ্থাৎ আমাক যি তলত বাক্য দিয়া হৈছে এই বাক্যগিটা শুদ্ধ কৰিব দিছে ঠিক আছে এগিটা নিজে নিজে চাই ললে হল তাৰ পিছত ফিল ইন দি ব্ল্যাঙ্কস উইথ নন ফিনিট ভার্বস দিয়া আছে
প্লেইং হ'ব ঠিক আছে এটো ষ্টলেন হ'ব এটো লার্নিং হ'ব আৰু এটো কুকড হ'ব হ'ব তাৰ পিছত ইপিনে দিয়া আছে 14 নম্বৰ ষ্টেট whether the underlined part is a first or a close ইয়াৰে কোনটো মানে first verb হয় আৰু কোনটো close হয় এটো মানে হুদিব দিছে কোনটো আন্ডারলাইন কৰা কোনটো মানে কি হয় হেতু হুদিব ক'ব দিছে ঠিক আছে তাৰ পিছত নেক্সট আমাক দিয়া আছে fill in the blanks with the correct form of verbs given in brackets অৰ্থাৎ আমাক যিকিটা ব্ৰেকেটত verb দিয়া আছে হেকিটা কি কৰিব দিছে শুদ্ধ কৰিব দিছে সকলে ভাল দৰে চাই ললে হল নেক্সট আমাক দিছে choose the correct alternative from the brackets and rewrite the sentences ইয়াতে লিখাই আছে বাৰু হেকিটা হে ধৰণে লিখি ললে হল তাৰছত 17 to দিছে do as directed ask question দিছে হয় আমি question কৰিব লাগিলে আমি কেনে ধৰণে question কৰিম হেতু আমাক দিছে তো ইখিনি ভালদৰে কৰিব চেষ্টা কৰিলে হল তাৰছত make sentences with the following look into keep of bag and baggage bed of roses তো ইকিটা কৰিলে হল sentence বনাবলে দিছে অৰ্থাৎ বাক্য হাজিবলে দিছে that write an article on any one of the following topics ইয়াৰে তলত দিয়া এই দুটা টপিকৰ ভিতৰত এটা লিখিবলে দিছে ঠিক আছে তাৰছত 20 নম্বৰ to read the following pages carefully and answer the question given below it তো এতিয়া আমাক ইয়াতে এটা কম্প্ৰিহেনশন দিছে জৰ পৰা আমি কি কৰিব লাগিব উত্তৰ বাছি এই তলত দিয়া প্ৰশ্নসমূহ লিখিব লাগিব দেই প্ৰশ্নসমূহৰ উত্তৰবোৰ লিখিব লাগিব তাৰ পিছত ইয়াতে আকৌ দিছে do as directed এবিলাক কৰিব লাগিব এইবোৰ হয়তো কিতাপত আছে আৰু ক্লাছত হয়তো বুজোৱা হৈছে এই বিষয়ে হয়নে তো হে ধৰণে কৰিবলৈ চেষ্টা কৰিলে হল বাকি ট্ৰান্সলেট the following sentence into English দিয়া আছে 10টা দিয়া আছে তাই কৈছিল মই ইংৰাজী পঢ়ি আছো হি এজন হান্তলৰা তাৰ ৰাতিপুৱাৰ পৰা পঢ়ি আছে আমি আমাৰ দেখক ভাল পোৱা উচিত বাছখন এইমাত্ৰ আহি পাইছে আপুনি মোক ৰান্ধিবলৈ সহায় কৰিব নেকি হাতুৰাটো এটা ভাল অভ্যাস তেও অহাৰ সময়ত মই শুই আছিলো মই তোমাৰ কাষত বহিব পাৰোনে হিখুটিয়ে খেলি ভাল পায় বাকি স্পেলিং এণ্ড ডিক্টেশন বিদ্যালয়ৰ তৰফৰ পৰা লোৱা হ'ব আৰু ৰিডিং হ'ব এইখিনি প্ৰশ্নকাকতখন আছিল এইখিনিয়ে মই আকৌ এবাৰ প্ৰশ্নকাকতখনৰ এটা পেজ দেখুৱাবলৈ চেষ্টা কৰিম ভিডিওটো কম সময়ৰ ভিতৰতে বনাবলৈ চেষ্টা কৰিছো আৰু হেখৰ পিনে মই ধুনিয়াকৈ পেপাৰখনৰ ফটো সহ দিবলৈ চেষ্টা কৰিম যাতে কি প্ৰশ্ন আছিলে ছাত্ৰ-ছাত্ৰীসকলে যাতে ভালদৰে লিখি লব পাৰে প্ৰশ্ন সহ উত্তৰখিনি ঠিক আছে উত্তৰখিনি নিজে ধুনিয়াকৈ কিতাপৰ পৰা চাই মেলি লিখিবলৈ চেষ্টা কৰিলে হল তেন্তে আজিৰ কাৰণে থ্যাংক ইউ ফৰ ওয়াচিং